এইবাৰ কাজিৰঙা নহয়, টাৰ্গেট মানসৰ গড়। STFৰ মিছন আৰম্ভ, কাউণ্টাৰ এটেকত প্ৰাণ গ'ল নৰেশ্বৰৰ। কাজিৰঙা নহয়, এইবাৰ চোৰাং চিকাৰীৰ টাৰ্গেট মানস ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গড়। কৌশল সলনি কৰি চোৰাং চিকাৰীয়ে মানসত হত্যা কৰিলে কেইবাটাও গড়। ক্ৰমাগতভাৱে ৰাষ্ট্ৰীয় উদ্যানখনত অস্বাভাৱিকভাৱে মৃত্যু হৈছে কেইবাটাও গড়ৰ। গড় হত্যা আৰু অস্বাভাৱিক মৃত্যুৰ আঁৰত থকা ৰহস্যৰ উদ্ঘাটনৰ বাবে চিৰাঙত বাহৰপাতি অভিযান STFৰ DIG পাৰ্থ সাৰথী মহন্তৰ। শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থ সাৰথী মহন্তৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ ৩ চোৰাং চিকাৰী। উদ্ধাৰ গড়ৰ নখ, ছাল, বন্দুক, গুলী। পাৰ্থ সাৰথী মহন্তৰ এই অভিযানৰ পিছতে সক্ৰিয় হৈছে চিৰাং আৰক্ষী। চোৰাং চিকাৰীৰ মাজত এতিয়া লাগিছে হাহাকাৰ। উৰে নিশা মানসৰ গভীৰ অৰণ্যত চলিল আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত ভাৰত ভূটান সীমান্তৰ জালুকনী খাপলি নদীৰ মালেভিটাত মুখামুখি সংঘাত হয় চোৰাং চিকাৰীৰ। এই সংঘৰ্ষত ৰফিকুল ইছলাম নামৰ এজন কনিষ্টবল আহত হয়। অৱশেষত আৰক্ষীৰ এনকাউণ্টাৰত নিহত চোৰাং চিকাৰী নৱেশ্বৰ বসুমতাৰী। উল্লেখযোগ্য যে এইজন নৱেশ্বৰ বসুমতাৰীয়ে এতিয়ালৈকে হত্যা কৰিছে 2টা গড় আৰু 40টা বন্যহস্তী। 2019 চনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নৱেশ্বৰক। দীৰ্ঘদিন কাৰাগাৰত থাকি ওলাই আহি পুনৰ চোৰাং চিকাৰীতে নামিছিল এইজন নৱেশ্বৰে। নৱেশ্বৰৰ এনকাউণ্টাৰৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে টিকাৰাম চাম্পাৰী নামৰ আন এটা চোৰাং চিকাৰীক। এটা টিম যেনে এজন আছিলে নৱেশ্বৰ বসুমতাৰী বুলি, নৱেশ্বৰ বসুমতাৰী, তেখেতে ক'লে যে এটা বন্দুক, যিহেতু 5টা বন্দুক কথা বুলি কৈছিলে, তো সেই 5টা বন্দুক তেওঁলোকে এটাৰ ভিতৰত এটা দেখুৱাই দিম বুলি য'ত লুকুৱাই থোৱা ঠাইলৈ গ'ল। জেগাটুকুৰা আছিলে আমাৰ মালিভিটাৰ পৰা অকণ আগলৈ টাকলাই নদীৰ পাৰত গছৰ নিচিনা গছ আছে, গছৰ এটা সৰু ঢিপ এটা আছে, তাতে থকা বুলি কয়। দা এখন তাত লুকুৱাই থৈছিলে, এখন একচুৱেলি 2খন লুকুৱাই থোৱা আছিলে। আমি দাখিনিও পিছত এইখিনি টেষ্টিঙৰ কাৰণে হেৰি কৰিছোঁ যে এই দাখিনিয়ে কি ব্যৱহাৰ হৈছে নেকি, খৰ্গ কটা বা কিবা। এনিৱে তাৰে এখন দা লৈ তেওঁক ধৰি থকা যিজন কনষ্টেবল আছিলে তেওঁক আক্ৰমণ চলায়। কনষ্টেবল হাতত ৰাইফল এটা আছিলে, সেইটো কাৰণে তেওঁ বাচি যায়। হাতত অলপ আঘাত হৈছে, কিন্তু বাকী সি ঢলি পৰাৰ পিছত আৰু বাকীৰ লগত মানে বনকৰ্মী আৰু পুলিচক আক্ৰমণ চলাব লওঁতে চেল্ফ ডিফেন্সত আমাৰ ফালৰ পৰা ফায়াৰ হয়। আৰক্ষী লোক এজন আহত হৈছে, তেওঁৰ হাতত জখম হৈছে। উল্লেখ্য যে শেহতীয়াভাৱে চিৰাং জিলাত বাহৰপাতি মানসত চিকাৰ আৰম্ভ কৰিছে বহুকেইটা চোৰাং চিকাৰীয়ে। জুন মাহৰ পৰা বৰ্তমানলৈ 3টা গড় হত্যা কৰিলে চোৰাং চিকাৰীয়ে। চিৰাঙত অভিযান আৰম্ভ কৰি কি মন্তব্য কৰিছিল DIG পাৰ্থ সাৰথী মহন্তই। ইয়াত মানস অভয়াৰণ্যত যিটো গড়ৰ চোৰাং চিকাৰ লৈ কিছুদিনৰ পৰা এটা আমাৰ সকলোৰে কনচাৰ্ণ হৈ আছিলে। আপোনালোকে জানে যে গড়ৰ চোৰাং চিকাৰ ৰোধ কৰাটো, গড়ৰ সুৰক্ষা দিয়াটো আমাৰ চৰকাৰৰ, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো এটা অন্যতম প্ৰধান কনচাৰ্ণ। আৰু সেইকাৰণে মোক ইয়ালৈ আছাম পুলিচ হেডকোৱাৰ্টাৰৰ পৰা পঠোৱা হৈছে আমাৰ STFক। আৰু ইয়াত ইতিমধ্যে 3টা মানুহ এৰেষ্ট হৈছে আৰু তাৰ ভিতৰত কনফেশ্যনো আছে। আৰু যিখিনি মানুহ গড় হত্যাত জড়িত হৈ আছে সেই গোটেইখিনি মানুহ বিচাৰি উলিয়াবৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যিখিনি ফ'ল' আপ একশ্যন কৰিব লাগে, খুব জোৰদাৰভাৱে সেইখিনি একশ্যন লোৱা। আৰক্ষীৰ তথ্য মতে এতিয়াও মানসত সক্ৰিয় হৈ আছে 5টাকৈ চোৰাং চিকাৰী। অচিৰেই জালত পৰিব মষ্ট ৱান্টেড 5 চোৰাং চিকাৰীও। চিৰাঙৰ পৰা ৰিমু সেনৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।